কুৱেশ্যন নম্বৰ 7ত কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। এখন খেলপথাৰ আছে, প্লেগ্ৰাউণ্ড আছে, তাৰ চাৰিওপিনে কি আছে? বৃত্তাকাৰ পথ আছে বুলি কৈছে। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে। মানে ছোনিয়া যদি ধৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ইয়াৰ পৰা ইয়ালৈ ঘূৰি আহিবলৈ কিমান লাগে? 18 মিনিট লাগে। কোনে? ছোনিয়াৰ 18 মিনিট লাগে। ঠিক আছে। আকৌ আৰু এজন আছে ৰবি, ৰবিৰ লাগে 12 মিনিট। ৰবিৰ 12 মিনিট লাগে বুলি কৈছে। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব? ছোনিয়াৰ লাগি আছে 18 মিনিট, ৰবিৰ লাগি আছে 12 মিনিট। ঠিক আছে। দুয়োজনে যদি একেলগে এনেকে যাত্ৰা কৰে, ঘূৰি থাকে, কৈছে দুইজনে একেলগে কেতিয়া সেই বিন্দুটোত লগ পাব? যেতিয়া প্ৰশ্নত একেলগে থাকিব, তোমালোকৰ চিধা কথা মনত ৰাখিবা যে তোমালোকৰ এইটো এলচিএম উলিয়াব লাগিব, মানে লসাগু উলিয়াব লাগিব। যিটো তোমালোকৰ লসাগু হ'ব, এইটোৱে হ'ব তোমালোকৰ এনচাৰ। ঠিক আছে। এনেকুৱা প্ৰশ্নত লসাগু উলিয়াব লাগে। সংখ্যাকেইটা কিমান কিমান দিয়া আছে? এটা আছে 18। 18 কিমান হ'ব? লসাগু উলিয়াই দিয়া মৌলিক উৎপাদীকৰণ পদ্ধতিৰে। 2ৰে কিমান বাৰ যাব? 9 বাৰ। 3ৰে 3 বাৰ, মানে 18ক লিখিব পাৰিবা 2 × 3 × 3। আৰু এটা কিমান দিয়া আছে? 12 মিনিট, মানে 12 সংখ্যাটো 2, 6, 2, 3, মানে 12 কেনেকৈ লিখিব পাৰিবা? 2 × 2 × 3। এতিয়া চোৱা লসাগু কিমান হ'ব? এই দুইটাতে চোৱা, আটাইতকৈ সৰু সংখ্যাটো কিমান? 2। 2 আটাইতকৈ ক'ত বেছি আছে? এইটো, মানে আমি এইটো কনচিডাৰ কৰিম। দুটা 2 মানে ডাইৰেক্ট মই 2 স্কুৱেৰ লিখিছোঁ। 2তকৈ ডাঙৰ সংখ্যা কিমান? 3। 3 ক'ত বেছি আছে? ইয়াতে, মানে 3 স্কুৱেৰ ল'ম। ইয়াৰ আগতো শিকা হৈছিল। এইটো তোমালোকৰ কিমান হৈ যাব? 4। এইটো কিমান হৈ যাব? 9। 4 × 9 কিমান হ'ব? 36। লাষ্টত এনেকৈ লিখি দিবা 36 মিনিট পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লাগিব।